চৰকাৰী কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছোঁ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। অসমৰ কৰ্মচাৰীসকলৰ বাবে পুনৰ 5টাকৈ ডাঙৰ খবৰ লৈ আহিছোঁ, য'ত তৃতীয় চতুৰ্থ বৰ্গৰ কৰ্মচাৰী, শিক্ষক, টিউটৰ সকলোলৈ গুৰুত্বপূৰ্ণ খবৰ আছে। সবিশেষ আপোনালোকক জনাব বিচাৰিছোঁ, ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। জনাব বিচাৰিছোঁ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ, শেহতীয়াভাৱে গভৰ্ণমেণ্ট অফ আছাম ডিপাৰ্টমেণ্ট অফ পাৰ্চনেল ডিপাৰ্টমেণ্টৰ পৰা এই পত্ৰখন প্ৰেৰণ কৰিছে। ইয়াত উল্লেখ কৰিছে যে চেঞ্চাছৰ কৰ্তব্যত নিয়োজিত শিক্ষক কৰ্মচাৰীসকলৰ বদলীকৰণ সম্পন্ন নহ'ব। নিৰ্দেশনা অনুসৰি 2026 চনৰ যি লোকপিয়লৰ বাবে নিযুক্ত লোকপিয়ল কৰ্মীসকলৰ বদলীকৰণৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। আৰু ইয়াত অসম চৰকাৰ সচিব, সাধাৰণ প্ৰশাসন বিভাগ দিছপুৰ, লগতে সকলো জিলায়ুক্তলৈ এই পত্ৰখন প্ৰেৰণ কৰিছে। অৰ্থাৎ লোকপিয়লৰ কামত নিয়োজিতসকলৰ বদলীকৰণ প্ৰক্ৰিয়া বন্ধ থাকিব। ইপিনে গ্ৰেজুৱেট পে' সন্দৰ্ভত গুৰুত্বপূৰ্ণ খবৰ আহিছে। চৰকাৰৰ স্পষ্টীকৰণ, শিক্ষা বিভাগৰ বাহিৰে পৃথক গ্ৰেজুৱেট পে' স্কেল আন কোনো বিভাগত নাই। অসম চৰকাৰৰ বিত্ত বিভাগে 8 অক্টোবৰ 2025 তাৰিখে জাৰি কৰা এখন চৰকাৰী পত্ৰৰ জৰিয়তে গ্ৰেজুৱেট পে' সম্পৰ্কত গুৰুত্বপূৰ্ণ স্পষ্টীকৰণ আগবঢ়াইছিল। চিঠিখনত উল্লেখ কৰা অনুসৰি 25 চনৰ 11 জানুৱাৰীত মুখ্যমন্ত্ৰী আৰু সদৌ অসম কৰ্মচাৰী পৰিষদৰ মাজত অনুষ্ঠিত বৈঠকৰ 17 নং আলোচনাৰ বিষয় আছিল যিসকল পদৰ প্ৰৱেশ অৰ্হতা স্নাতক তেওঁলোকক গ্ৰেজুৱেট পে' স্কেল প্ৰদান কৰাৰ প্ৰসংগ। বিত্ত বিভাগে স্পষ্টভাৱে কৈছে যে শিক্ষা বিভাগৰ বাহিৰে ৰাজ্য চৰকাৰৰ অন্য কোনো বিভাগতে গ্ৰেজুৱেট পে' স্কেল আৰু আণ্ডাৰ গ্ৰেজুৱেট পে' স্কেল বুলি পৃথক বেতন ব্যৱস্থা নাই। যদিও বহু পদৰ নিযুক্তিৰ বাবে স্নাতক ডিগ্ৰী বাধ্যতামূলক, সেইবাবে স্বয়ংক্ৰিয়ভাৱে গ্ৰেজুৱেট গ্ৰেড পে' প্ৰযোজ্য নহয়। চিঠিখনত আৰু উল্লেখ কৰা হৈছে যে সদৌ অসম কৰ্মচাৰী পৰিষদৰ স্নাতক অৰ্হতা থকা সকলো পদৰ বাবে সংশোধিত গ্ৰেড পে' 8,700 টকাৰ দাবী উত্থাপন কৰিছিল। কিন্তু চৰকাৰ মতে এই দাবী মানি ল'লে ৰাজ্যৰ ওপৰত বৃহৎ আৰ্থিক বোজা পৰিব। লগতে বৰ্তমান 8,700 টকাৰ গ্ৰেড পে' লাভ কৰি থকা কৰ্মচাৰীয়েও অধিক গ্ৰেড পে' দাবী কৰিব পাৰে, যাৰ ফলত আইনী জটিলতাও সৃষ্টি হোৱাৰ সম্ভাৱনা আছে। এইকাৰণে বিত্ত বিভাগে সদৌ অসম কৰ্মচাৰী পৰিষদক এই দাবী পৰৱৰ্তী পে' কমিশ্যন গঠন হোৱাৰ পিছত তাত উত্থাপন কৰিবলৈ পৰামৰ্শ দিবলৈ কৈছে। অৱশ্যে শিক্ষা বিভাগৰ ক্ষেত্ৰত পৃথক ব্যৱস্থা বিদ্যমান। 7ম অসম পে' কমিশ্যনে গ্ৰেজুৱেট আৰু আণ্ডাৰ গ্ৰেজুৱেট শিক্ষকসকলক পৃথক গ্ৰেড পে'ৰ ব্যৱস্থা কৰিছিল। ইয়াৰ অধীনত গ্ৰেজুৱেট শিক্ষকসকলে সংশোধিত 8,700 টকা গ্ৰেড পে' লাভ কৰে। আণ্ডাৰ গ্ৰেজুৱেটসকলে 6,400 টকা গ্ৰেড পে' লাভ কৰে। LPME বিদ্যালয়ৰ সকলো গ্ৰেজুৱেট শিক্ষকে 8,700 টকাৰ গ্ৰেড পে' দিয়াৰো পৰামৰ্শ দিয়া হৈছিল। উল্লেখযোগ্য যে এই চিঠিখনে সকলো গ্ৰেজুৱেট অৰ্হতা সম্পন্ন চৰকাৰী কৰ্মচাৰীক 8,700 গ্ৰেড পে' প্ৰদানৰ ঘোষণা কৰা নাই, বৰঞ্চ শিক্ষা বিভাগৰ বাহিৰে এনে পৃথক গ্ৰেজুৱেট পে' স্কেল নাই বুলি স্পষ্টীকৰণ দিছে। ইপিনে বিদ্যালয়ৰ চকীদাৰৰ বাবে বাধ্যতামূলক হ'ব নাইট ডিউটি। বিদ্যালয়ত IT সঁজুলি চুৰ ৰোধ কৰিবলৈ কটকটীয়া নিৰ্দেশ শিক্ষা বিভাগৰ। নিশাৰ ভাগত বিদ্যালয়ত চুৰি হ'লে জবাবদিহি হ'ব লাগিব চকীদাৰ। সকলো জিলাৰ DMC, DEO আৰু SI লৈ ISO লৈ জৰুৰী নিৰ্দেশনা জাৰি। চুৰি বা সুৰক্ষা ভংগৰ ঘটনা তৎক্ষণাত আৰক্ষীক জনোৱাৰ নিৰ্দেশ। আৰু ইয়াৰ পিছতে বিদ্যালয়সমূহৰ 4ৰ্থ শ্ৰেণীৰ কৰ্মচাৰী সন্থাৰ সাধাৰণ সভা অনুষ্ঠিত হৈছে। ৰঙিয়াত সাধাৰণ সভাত নৈশ চকীদাৰৰ দায়িত্ব পুনৰ বিবেচনাৰ বাবে আহ্বান জনাইছে। সদৌ অসম বিদ্যালয়সমূহৰ 4ৰ্থ শ্ৰেণীৰ কৰ্মচাৰী সন্থাৰ এখন সাধাৰণ সভা ৰঙিয়াত অনুষ্ঠিত হৈ গৈছে। বিদ্যালয়সমূহত 4ৰ্থ শ্ৰেণীৰ কৰ্মচাৰীক নৈশ চকীদাৰৰ দায়িত্ব পালন কৰিবলৈ জাৰি কৰা চৰকাৰী নিৰ্দেশনাক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰে। কোনো ধৰণৰ প্ৰশিক্ষণ নোহোৱাকৈ বৰ্তমান চোকা অস্ত্ৰৰে সুসজ্জিত দুৰ্বৃত্তৰ সৈতে মোকাবিলা কৰাটো অনুন্নত বিদ্যালয়ৰ আন্তঃগাঁথনিৰ মাজত সহজ নহয়, এই মন্তব্য কৰিছে 4ৰ্থ বৰ্গৰ কৰ্মচাৰীসকলে। সেয়েহে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুক এই সিদ্ধান্ত পুনৰ বিবেচনা কৰিবলৈ আহ্বান জনোৱাৰ লগতে প্ৰয়োজনীয় নৈশ চকীদাৰৰ দায়িত্ব পালনৰ বাবে নতুনকৈ যুৱক যুৱতী নিযুক্তি দিবলৈও চৰকাৰক অনুৰোধ জনায়। ইপিনে সদৌ অসম প্ৰাথমিক শিক্ষক ঐক্য মঞ্চই মাননীয় সঞ্চালক মহোদয় প্ৰাথমিক শিক্ষা সঞ্চালকালয়লৈ এখন পত্ৰ প্ৰেৰণ কৰিছে। বিষয় 2017 চনৰ মাৰ্চ মাহৰ পিছত আৰপি 2017 অধীনত নিযুক্ত নিম্ন আৰু উচ্চ প্ৰাথমিক শিক্ষকসকলৰ দৰমহাৰ বৈষম্য সন্দৰ্ভত স্মাৰকপত্ৰ।
ইয়াৰ দ্বাৰা দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছে যে আৰপি 2017ৰ পিছত নিযুক্তপ্ৰাপ্ত শিক্ষকসকলৰ দৰমহা পে' বেণ্ড 14,000 পৰা 49,000 টকা নিৰ্ধাৰণ কৰা হৈছিল, য'ত প্ৰকৃততে নিম্ন প্ৰাথমিক PB2 15,950 টকা, উচ্চ প্ৰাথমিক 18,440 টকা হ'ব লাগিছিল। ইয়াৰ ফলত আমাৰ অকল বেছিক পে'টোতে 1950 টকা দৰমহাৰ পাৰ্থক্য বা লোকচান হৈ আছে। আৰু এই পাৰ্থক্য অতি শীঘ্ৰে দূৰ কৰাৰ বাবে দৃষ্টি আকৰ্ষণ কৰিবলৈ পত্ৰখন প্ৰেৰণ কৰিছে। আৰু এয়াই আছিল আমাৰ এই ভিডিঅ'টোত। কৰ্মচাৰীসকলৰ সকলো খবৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব।